Hello friends, Assalamu alaikum, namaskar. Welcome to Farzana Saldi Bakes and Cooks. কেনেকুৱা লাগিছে নিমকি কেইখন মৰম লাগিছে আৰু ধুনীয়া লাগিছে হয়নে নহয় ভ্যালেন্টাইন ডে আহি আছে আৰু মিঠা নাখালে কেনেকুৱা হ'ব কিন্তু যিসকলে মিঠা নাখায় তেখেতসকলে কি খাব কাৰণে আজি আগবঢ়াব লৈছো এই ভ্যালেন্টাইনছ ডে কাৰণে স্পেশাল ভ্যালেন্টাইন নিমকি বলক চাও কি কি ইনগ্ৰেডিয়েন্টছ লাগিব আৰু কেনেকৈ বনোৱা যায় এই স্পেশাল ভ্যালেন্টাইনছ নিমকি কেইখন সো আমাক লাগিব 1 কাপ ময়দা নিমখ সোৱাদ মতে আধা চাহ চামুচ কালজিৰা গোটেই শুকান ইনগ্ৰেডিয়েন্টছখিনি এবাৰ মিক্স কৰি ল'ব তাত দি দিব 1 টেবলস্পুন এণ্ড 1/4 টিস্পুন অফ অইল অৰ ঘি গোটেইখিনি ভালকৈ ময়দাখিনিৰ লগত খুব মোহাৰি মিলাব যাতে মইনটো উঠে এই মইনটো কৰা খুবেই ইম্পৰ্টেণ্ট তেতিয়াহে নিমকি কেইখন খাস্তা হ'ব যেতিয়া গোটেইখিনি ভালকৈ হনা হ'ব তেতিয়া মুঠা এটা মাৰি চাব ময়দাখিনি একেলগে ৰৈছে নে নাই এটা লাড্ডু বনাব লাড্ডুটো যদি ভাঙি যায় তেতিয়াহ'লে মইনটো হোৱা নাই যদি লাড্ডুটো ৰৈ যায় তেতিয়াহ'লে মইনটো হৈছে এই ৰেড কালাৰটো আনিবৰ কাৰণে মই বিটৰুটৰ জুচ ইউজ কৰিছোঁ আপোনালোক যদি ইচ্ছা কৰে ৰং ইউজ কৰিব পাৰে বিটৰুটৰ জুচখিনি এই ময়দাখিনিত অলপ কৰি এড কৰি পেলাই খচিব আৰম্ভ কৰিব যেতিয়া খচিব তেতিয়া আপোনালোক বুজিব খুব টাইট ডো হ'ব নালাগে খুব বেছি সফ্টটো হ'ব নালাগে আমাক জাস্ট এটা মিডিয়াম টাইট ডো এটা লাগে এই নিমকি কিখন বনাবলৈ अब যেতিয়া খসা হৈ যাব অকমান তেল হানি পেলাই 9 মিনিট কানে ঢাকি পেলাই থৈ দিব ঠিক তেনেদৰে বগা ডো এটাও বনাই ল'ব প্ৰথমতে এই বগা ডোটো বেলিব একদম ৰুটি নিচিনা কোনো এক্সট্ৰা ময়দা নিদিব তাত যিখিনি তেল লাগি আছে সেইখিনি দিয়ে নিয়াছে বেল খাই যাব ৰুটিখন কিন্তু একদম পাতলা হ'ব লাগিব কাৰণ নিমকি বনাইছো যেতিয়া এতিয়া দুই সাইজৰ কাটাৰ লম যদি আপোনালোকৰ কুকি কাটাৰ নাই এনেকুৱা সৰু ঢাকন বা ডাঙৰ ঢাকন ল'ব পাৰে আৰু নহলে ষ্টিলৰ বাটি নহলে ষ্টিলৰ গ্লাস খালি চাব যে এজটো শার্প হ'ব লাগে আৰু খুব দবাই কাটিব যাতে একেবাৰে কাট খাই যায় কটা হৈ যোৱাৰ পিছত এক্সট্ৰা ময়দাখিনি উঠাই দিব আৰু এটা লাড্ডু বনাই সেই বাটিতে ঢাকি পেলাই থৈ দিব ফাৰ্ষ্টত সৰু সাৰ্কেল এটা ল'ব আৰু এটা এজৰ পৰা আস্তে কৰি গোল কৰি ঘূৰাই আনিব আৰু তলত এনেকে চেপি দিব তাৰপিছত আৰু এটা সাৰ্কেল লৈ সেইটো ঠিক তাৰ ওপৰত তেনেকে বহাই দিব এনেকে টিপি দিব এজ বিলাক তলৰ ফালে ঠিক তেনে ধৰে বাকি সাৰ্কেল কিটাও লগাই যাব যাতে এটা গোলাপ ফুল নিচিনা হৈ যায় দেখিছেনে আস্তে হৈছে ৰজৰ নিচিনা দেখিবলৈ কিমান ধুনীয়া লাগিছে মই যেনেকে আপোনালোকক দেখাইছো ঠিক তেনেদৰে আপোনালোক বনাব দেখিবলৈ অলপ টান লাগিছে কিন্তু যেতিয়া আপোনালোকে নিজে বনাব ল'ব তেতিয়া বুজিব যে একেবাৰে সহজ হয় আপোনালোক কোনো চিন্তা নকৰিব জাস্ট নিমকিখিনি এতিয়া খচিবলৈ আৰম্ভ কৰক আৰু এই গোলাপ ফুল বনাবলৈ লওক গোটেই পাহিকিপা লগোৱা হৈ গলে তলটো এতিয়া অকমান হেচি দিব দেখিছে নহয় এনেকে গুলকৈ এবাৰ দুটা আঙুলিৰ মাজত ঘূৰাই দিব এই গোলাপ ফুলৰ পেটেলছ কিখন আস্তে খুলি দিব যাতে গোলাপ ফুলখন ফুলি থকা নিচিনা লাগে আৰু এতিয়া কটাৰী এখন লৈ তলফালৰ এক্সট্ৰা ময়দাখিনি কাটি দিব আপোনালোকৰ ফাৰ্ষ্ট ভেৰাইটি অফ ৰ'জ ইজ ৰেডি ইমান ধুনীয়া লাগিছে ন সেকেন্ড ভেৰাইটি অফ ৰ'জ বনাবৰ কাৰণে আমাক লাগিব ডাঙৰ সাৰ্কেলছখিনি ঠিক ডাঙৰ সাৰ্কেল এটা বহাই পেলাই প্ৰথমতে তাত 1/4 এজত অকমান পানী লগাই দিব তাৰপিছত আৰু এটা সাৰ্কেল বহাই দিব ঠিক তেনেদৰে আমি 7টা সাৰ্কেল বহাম যেনেকৈ মই দেখাইছো আপোনালোক খালি চাই থাকক হাতটা সাৰ্কেল লগোৱা হৈ যোৱা পিছত এতিয়া এটা এজৰ পৰা আস্তে কৰি ফল্ড কৰিব ফাৰ্ষ্ট তাৰপিছত ঠিক আঙুলিটো মাজত ৰাখি পেলাই আস্তে কৰি ৰোল কৰি আনিব ঠিক যেনে দেখুৱা হৈছে তেনেকে আঙুলিটো লাইটলি প্ৰেছ কৰিয়ে ৰোল কৰিব যেতিয়া ৰোল হৈ যাব এয়া দেখিছে নহয় আমি দুটা গোলাপ পাইছো ইয়াত এতিয়া so what we do is we take a knife and divide it into 3 portions এজত দুফালে দুইটা ৰ'জ ওলাব আৰু মাজৰটো এনে এটা গোল থাকে এতিয়া ৰ'জ কিবা সিধা কৰি পাহিবিলাক আস্তে খুলি দিব দেখিবলৈ ইমান ধুনীয়া হৈছে থাৰ্ড ভেৰাইটি ৰ'জটো একদম ফাৰ্ষ্ট ভেৰাইটি নিচিনাই হয় খালি যেনিবা এইটো বিটৰুটৰ ময়দাখিনি দি বনোৱা হৈছে ইয়াতো সেই তেনেকে সৰু আৰু ডাঙৰ কাটাৰ ইউজ কৰিব আৰু ঠিক তেনেকেই বনাব যেনেকৈ মই ফাৰ্ষ্ট ৰ'জটো বনাইছো The fourth is the same as the second rose except that I have used here 2 different colors. এই 4 নম্বৰ গোলাপটো একেবাৰে 2 নম্বৰ গোলাপটো নিচিনাই হয় খালি ইয়াত মই যেনিবা ৰঙা আৰু বগা সাৰ্কেলছ কিটা ইউজ কৰিছো অকমান ভেৰিয়েচন থাকিলে দেখিবলৈও ভাল লাগে গোলাপখিনি ইয়াতো আপোনালোক দুটা গোলাপ পাব সাইডৰ দুটা গোলাপ কাটি পেলাই মাজৰ পোৰ্শনটো থৈ দিব গোলাপৰ পাহিবিলাক অলপ মেলি দিব
আৰু সেই মাজৰ চাৰ্কলটো যে থৈ দিছিল তাক অলপ হাতেদি প্ৰেছ কৰি পেলাই বেলি দিব অলপ গোল কৰি এখন হৈ যাব আপোনালোকৰ ডাবল কালাৰ্ড গোল নিমকি ফিফথ ভেৰাইটি ইজ দ্য সেম এজ দ্য সেকেন্ড এণ্ড ফৰ্থ ভেৰাইটি খালি যেনিবা এইটো এটা ৰং দি বনোৱা হৈছে ৰঙা ৰংটো দি উফ কি ধুনীয়া লাগিছে চাওকচোন এই আমাৰ গোটেইখিনি ৰ'জ কমপ্লিট হৈ গ'ল ভ্যালেন্টাইন্স ডে নিমকি হয় যেতিয়া হাৰ্ট শেপৰ নিমকি নহলেতো নহব এতিয়া আগবঢ়াব লৈছো হাৰ্ট শেপৰ ভ্যালেন্টাইন্স ডে নিমকি এই কুকি কাটাৰ নহলে যিকোনো কাটাৰ ইউজ কৰি ল'ব পাৰে ডাঙৰ সৰু যেনেকুৱাই আছে আপোনালোকৰ নহলে হাতেদিও ফ্ৰী হেণ্ড দিও কাটি ল'ব পাৰে যদি ইন কেস কাটাৰ দি ভালকৈ নাকাটে তেতিয়া কটাৰী দি পেলাই এজেছ বিলাক কাটি দিব আৰু তাৰপিছত এক্সট্ৰা ময়দাখিনি গুচাই এতিয়া কাটা চামুচ এখন লৈ পেলাই অলপ মাজে মাজে খুচি দিব নেক্সট হাৰ্ট শেপ নিমকি ইজ আ কম্বিনেশ্যন অফ টু কালাৰ্ছ দেখিছে নহয় বগা ময়দাখিনি মই ডাঙৰ কাটাৰ দি কাটিছো আৰু ৰঙাখিনি মই সৰু কাটাৰ দি কাটিছো তাৰপিছত সেই বগা হাৰ্টখিনিত ঠিক মাজত অলপ অলপ পানী লগাই ল'ব আৰু সৰু কাটাৰৰ ৰঙা হাৰ্টখিনি তাৰ ওপৰত লগাই দিব ময়দা হয় যেতিয়া শেপটো অলপ বেয়া হৈ যায় তেতিয়া আঙুলি দি অলপ শেপ দি পেলাই অলপ প্ৰেছ কৰি দিব যাতে ধুনীয়াছে লাগি যায় আৰু কাটা চামুচেৰে প্ৰেছ কৰি দিব তেতিয়া দেখিবলৈ ধুনীয়া হয় কাটা চামুচে ডিজাইনটো কৰি দিয়াৰ পিছত বহুত কিউট লাগিছে দেখিবলৈ নহয়নে বাৰু লাষ্টত বাকি যিখিনি ময়দা থাকিলে দুইখন ৰুটি নিচিনা বেলি ল'ব পাতলা কৰি তাৰ ওপৰত অকমান তেল সানি দিব আৰু ময়দা ছটিয়াই পেলাই হোৱাইটখনৰ ওপৰত ৰেডখন দি দিব তাৰ ওপৰত আকৌ তেল সানি পেলাই আকৌ ময়দা অলপ ছটিয়াই দিব এতিয়া এটা সাইডৰ পৰা গোটেইটো ৰোল কৰিব ষ্টাৰ্ট কৰিব যেতিয়ালৈকে গোটেইটো ৰোল হৈ নাযায় তাৰপিছত ভালকৈ প্ৰেছ কৰি একদম সমানকৈ ৰোল কৰিব যাতে সেন্টাৰ আৰু এজেছ প্ৰায় সমান হৈ যায় এতিয়া এখন কটাৰী লৈ 3/4 নহলে 1 ইঞ্চ সাইজত কাটি পেলাই এনেকে গুল গুল পাই যাব আপোনালোক বিৰাট ধুনীয়া লাগিছে দ্য টু টোন কালাৰ যিখিনি কাটিলে এতিয়া সাইডত থৈ দিব আৰু এতিয়া এটা এটা লাড্ডু লৈ অলপ প্ৰেছ কৰি দিব হাতেৰে তাৰপিছত বেলনা বাৰি দি ভালকৈ বেলি পেলাই এয়া গোল গোল ডাবল কালাৰ্ড নিমকি ৰেডি হৈ গ'ল গোটেইকেইখন তেনেকে প্ৰথমতে সাইডত বেলি পেলাই থৈ ল'ব মিডিয়াম জুট কেৰাহী এখন গৰম দি তাত তেল ঢালি দিব তেলটো অকণ সৰকৈ লাগিব কাৰণ নিমকি ডিপ ফ্ৰাই কৰিব লাগে ময়দাৰ সৰু টুকুৰা এডোখৰ লৈ পেলাই প্ৰথমতে দি চাব যদি এনেকে পটকছে উঠি আহে তেতিয়া বুজিব যে তেলখিনি গৰম হৈ গ'ল প্ৰথমতে এই গোলাপ ফুলখিনি ফ্ৰাই কৰক গোলাপ ফুল কিপা ওপৰলৈ মুখ কৰি দিব যাতে বেছটো তলত থাকে ফাৰ্ষ্ট বেছটো কুক কৰা ইজ মোৰ ইম্পৰ্টেণ্ট কাৰণ বেছখিনি খুব মোটা হয় আৰু জুইটো মিডিয়াম টু লো মাজত ৰাখিব একদম জুই নবৰাব আস্তে আস্তে কৈ নিমকিখিনি হ'বলৈ দিব যেতিয়া বেছটো অলপ সিজি যায় তেতিয়া হলে উল্টাই দিব যেনেকৈ দেখুৱা হৈছে তেনেকৈ নিমকিখিনি উল্টাই দিব আৰু ঠিক তেনেদৰে নিমকিখিনি ফ্ৰাই কৰিব অকমান সময় লাগে কিন্তু এই গোলাপ ফুলখিনি ফ্ৰাই কৰিবলৈ কাৰণ অলপ বেছটো মোটা হয় কাৰণে যেতিয়া ফ্ৰাই হৈ যাব আৰু উঠাব এই গোলাপ ফুলৰ নিমকি কিপা উল্টা কৰি থব ফুটা খৰাহিত যাতে পাহিৰ মাজে মাজে যদি তেল থাকে সেই তেলখিনি ওলাই যাব ঠিক যেনেকৈ দেখুৱা হৈছে আপোনালোক তেনেকৈ ৰাখিব ফুটা খৰাহিত এতিয়া হাৰ্ট শেপৰ নিমকিখিনিও ফ্ৰাই কৰি গোটেইখিনি উঠাই দিব আৰু একেলগে ৰাখি দিব এতিয়া গোল নিমকিখিনি ফ্ৰাই কৰিব লৈছো গোল নিমকিখিনি ফ্ৰাই কৰোঁতে খুব জাজ কৰি নিদিব খুব ওচৰা-ওচৰি থেপা-থেপি কৰি নিদিব নহলে সিজিবলৈও জাগা নাপায় আৰু ফুলিবলৈও সিহঁতক জাগা লাগে সো ধুনীয়াকৈ আস্তে আস্তে কৰি দিব আৰু যদি জাগা থাকে তেতিয়া আৰু এখন দুখন মাজতে দি দিব এক সাইডত অলপ দেৰি হৈ যোৱাৰ পিছত উল্টাই দিব নিমকি ফ্ৰাই কৰোঁতে আপোনালোক এটা কথা মনত ৰাখিব আপোনালোক যিটো কালাৰ বিচাৰিছে নিমকি সেই কালাৰটোতকৈ এক শেড লাইটাৰ থাকোতেই তেলৰ পৰা উঠাই দিব কাৰণ নিমকি কিখন যেতিয়া উঠাই ফুটা খৰাহিত থব নিমকি কিখন গৰম থাকে আৰু সেই গৰমত নিমকি কিখন কন্টিনিউ হৈ থাকে সিজিবলৈ সেইকাৰণে ৰংটো থৈ দিয়াৰ পিছত এক শেড বাঢ়ি যায় so it's always better to remove the nimkis when it is one shade lighter গোল নিমকি ৰেডি হৈ গ'ল কেনে পালে ভ্যালেন্টাইন্সৰ নিমকি কিখন দেখি এতিয়া যাওক আপোনালোক এতিয়া নিমকি খচক আৰু বনাও কেনে ধুনীয়াকৈ নিমকি আশা কৰিছো এই নিমকি কিখন আপোনালোকৰ পছন্দ হৈছে যদি নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব নতুন ভিউৱাৰ্ছসকলক অনুগ্ৰহ কৰিছো সাবস্ক্ৰাইব কৰিব কাৰণে যদি এতিয়ালৈকে কৰা নাই and don't forget to hit the bell icon to get post notifications আপোনালোকৰ সময় স্নেহ আৰু মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছো take care and be safe bye bye